ছাত্ৰীসকল এই সপ্তাহৰ পৰা আমাৰ কলেজৰ ক্লাছখিনি আকৌ আৰম্ভ হ'ব। আমাৰ তোমালোকৰ যোনটো ক্লাছ সেই ক্লাছটো থাকিব মঙলবাৰ আৰু বৃহস্পতিবাৰে, আৰু আজি 11 বজাত বৃহস্পতিবাৰে 11 বজাৰ পৰা তোমালোকৰ ক্লাছ থাকিব। আৰু আজি এই ক্লাছত মই ভাবিছোঁ তোমালোকক মেণ্ডেলৰ ল'ৰ বিষয়ে আজি পঢ়োৱা যাওক, জেনেটিক্সৰ এটা পাৰ্ট। এইটো তোমালোকে কিজানি আগতে ক্লাছ 9 বা 10ত তোমালোকে পঢ়িছিলা স্কুলত যেতিয়া আছিলা। আৰু ডাঙৰ কথাটো হ'ল এই টপিকটো এনেকেই অনলাইন বা তেনেকৈ ভিডিঅ' কৰি বুজাটো খুবেই টান। যদিহে আমি বৰ্ডত যদি বুজিব পাৰিলোঁ হয় তেতিয়া বেছি সহজ হ'ল হয়। তথাপিও যিহেতু উপায় নাই, সেইটো কাৰণে মই এনেকৈ ট্ৰাই কৰিছোঁ। তোমালোকে ভালকৈ মন দি বুজিবা, ভিডিঅ'টো চাবা আৰু বুজিবা। আৰু কিবা যদি কুৱেশ্যন থাকে তোমালোকৰ যোনটো নেকি হোৱাটছএপ গ্ৰুপ, এই হোৱাটছএপ গ্ৰুপতে তোমালোকৰ কুৱেশ্যনছখিনি পঠালে হ'ল। মেণ্ডেলৰ ল'ৰ বিষয়ে তোমালোকে জানা, মেণ্ডেলৰ 3টা ল' আছে। এইখিনি কোৱা হয় ফাৰ্ষ্ট ল', ছেকেণ্ড ল' আৰু থাৰ্ড ল'। চ' ফাৰ্ষ্ট ল'টো কোৱা হয় দ্য ল' অফ ডমিনেন্স, ছেকেণ্ড ল'টো হ'ল দ্য ল' অফ ছেগ্ৰিগেশ্যন, আৰু থাৰ্ড ল'টো হ'ল দ্য ল' অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট। কিন্তু এই ল'ৰ বিষয়ে, মেণ্ডেলৰ সূত্ৰৰ বিষয়ে আমি জানিবলৈ যোৱাৰ আগতে কেইটামান বস্তু তাৰ আগতে আমি জানি ল'ব লাগে। সেই বস্তুখিনি হ'ল ক্ৰম'জম কি বস্তু, তাৰপিছত জিন বা এলিলি মানে কি, DNA কি। তো এই যোন কনচেপ্ট, এই কনচেপ্টখিনি জানি ল'ব লাগিব যিহেতু আমি জেনেটিক্স পঢ়িব যাম। তো সেইকাৰণে মই ভাবিছোঁ প্ৰথমতে আমি এই কনচেপ্টখিনিৰ বিষয়ে জানি লওঁ। এতিয়া কথাটো হ'ল ক্ৰম'জম কি বস্তু। ক্ৰম'জম হ'ল এক ছেকেণ্ড। ক্ৰম'জম হ'ল আমাৰ চেলৰ যোনটো নিউক্লিয়াছ থাকে, নিউক্লিয়াছৰ ভিতৰত থকা এটা ৰছীৰ নিচিনা এটা ষ্ট্ৰাকচাৰ, যোনটো তোমালোকে জানা, যাৰ কাৰণে তাৰ নামটো হ'ল ক্ৰম'জম। ক্ৰম আৰু ছমা, ক্ৰম মানে হ'ল কালাৰ ছাবষ্টেঞ্চ, আৰু ছম মানে হ'ল বডি, কালাৰ্ড বডি এটা। আৰু এই যোনটো নেকি দেখিছা ফটোটো, এইটো হ'ল ক্ৰম'জমৰ ফটো, যোনটোত চেলৰ নিউক্লিয়াছৰ ভিতৰত থাকে। আৰু এই ক্ৰম'জমটো হ'ল এটা হাইলি কইল্ড আৰু কনডেন্সড ষ্ট্ৰাকচাৰ। আৰু এই ক্ৰম'জমটো যদি আমি খুলি দিলে ইয়াৰ ভিতৰত এনেকুৱা ধৰণে পাক দেখিবা। চ' এই পাকটো যদি আৰু খুলি গৈ থাকোঁ, একদম ফাইনেলি আমি কি দেখিম, ক্ৰম'জমৰ ভিতৰত কিছুমান ৰাউণ্ড এই শ্বেপ যোনটো দেখিছা, এই ৰাউণ্ড শ্বেপবিলাক হ'ল কিছুমান প্ৰ'টিন, যাক কোৱা হয় হিষ্টন প্ৰ'টিনছ। চ' কিছুমান হিষ্টন প্ৰ'টিনছ পাম ক্ৰম'জমত। মানে ফাইনেলি ক্ৰম'জমৰ যোনটো কইল, সেই কইলটো যদি আমি খুলি একদম শেষত আমি কি পাম, কিছুমান এনেকৈ ৰাউণ্ড শ্বেপ বা এনেকৈ কিছুমান প্ৰ'টিনছ পাম, যাক আমি হিষ্টন বুলি কোৱা হয়। আৰু এই প্ৰ'টিনবিলাকক পকাই থকা কিছুমান ৰছী নিচিনা কিছুমান বস্তু পাম, আৰু সেই বস্তুটোৱেই হ'ল আমাৰ DNA। তো ক্ৰম'জম বুলি ক'লে DNA আৰু লগত যোনটো নেকি প্ৰ'টিনছ আছে, হিষ্টন প্ৰ'টিন, এই দুইটা বস্তুৱেই হ'ল ক্ৰম'জম একচুৱেলি। DNA আৰু প্ৰ'টিন, ইহঁতে পাক খাই চবতকৈ শেষত ক্ৰম'জমৰ ষ্ট্ৰাকচাৰটো ফৰ্মেশ্যন কৰে, আৰু সেই ক্ৰম'জমটো নিউক্লিয়াছৰ ভিতৰত থাকে। তো আমি বুজিব লাগিব যে ক্ৰম'জম মানে হ'ল একচুৱেলি DNA। ক্ৰম'জমৰ ভিতৰত যোনটো প্ৰ'টিন থাকে, এই প্ৰ'টিনটো জাষ্ট ক্ৰম'জমৰ এটা ষ্ট্ৰাকচাৰেল কম্পনেণ্ট হয়। ক্ৰম'জমটোত এটা মানে ষ্ট্ৰাকচাৰ দিবৰ কাৰণে বা ক্ৰম'জমক এটা ষ্ট্ৰেংথ দিবৰ কাৰণে, আৰু তাৰ লগতে DNAটোক প্ৰটেকশ্যন কৰিবৰ কাৰণে এই প্ৰ'টিনটো থাকে, হিষ্টন প্ৰ'টিনটো থাকে। আৰু ক্ৰম'জমৰ যোনটো নেকি একচুৱেল যোনটো কাম, যাক আমি ইনহেৰিটেঞ্চ বুলি কওঁ, বংশগতি বা চৰিত্ৰ বহন কৰা যোনটো কাম, এই কামটো ক্ৰম'জমৰ নেক্সট যোনটো নেকি কম্পনেণ্ট, যোনটো হ'ল DNA, এই DNAটোত থাকে। আৰু DNA বিষয়ে আমি এতিয়া জানিলোঁ। DNA ষ্ট্ৰাকচাৰ তোমালোকে পঢ়িছা HS ফাৰ্ষ্ট ইয়েৰত, যোনটো ডাবল হেলিক্স ষ্ট্ৰাকচাৰ, ৱাটছন আৰু ক্ৰিকে যোনটো ষ্ট্ৰাকচাৰ এক্সপ্লেইন কৰিছিলে। আৰু এই DNA বিষয়ে আমি গম পালোঁ। এতিয়া এই DNA ষ্ট্ৰাকচাৰটো ডিটেইল তোমালোকে HS ফাৰ্ষ্ট ইয়েৰ সেই টপিকটোত পঢ়িলে গম পাই যাবা, কি থাকে কম্পনেণ্ট DNAটো। চ'
চ' আমি DNA জানিলোঁ কি বস্তু, ক্ৰম'জম কি বস্তু জানিলোঁ। এতিয়া কথাটো হ'ল কি জিন কি বস্তু, হোৱাট ইজ জিন। জিনটো হ'ল এটা কনচেপ্ট, মানে হ'ল এনেকুৱা ধৰণৰ কথা, DNA গোটেই ক্ৰম'জমত DNAটো এটা বহুত দীঘল এটা ষ্ট্ৰাকচাৰ, বহুত দীঘল এটা ৰছীৰ নিচিনা এটা ষ্ট্ৰাকচাৰ, ডাবল হেলিকেল ষ্ট্ৰাকচাৰ, যাক আমি DNA বুলি কওঁ। এই DNAটোৰ ভিতৰত আৰু এটা কথা মনত ৰাখিবা যে এটা ক্ৰম'জমত ভিতৰত এডালেই DNA থাকে আৰু যোনটো DNAডাল বহুত দীঘল এটা মলিকিউল। চ' এই যোনটো নেকি DNA দীঘল মলিকিউল, DNA দীঘল মলিকিউল এটাই বহুত কেৰেক্টাৰ সি কেৰি কৰিব পাৰে। মিনছ এটা ক্ৰম'জমে এট এ টাইম ই বহুত কেইটা কেৰেক্টাৰ কেৰি কৰে, বা এডাল DNA, ক্ৰম'জম মানেতো যিহেতু DNA, চ' এডাল DNA এট এ টাইম ইট কেন কেৰি মাল্টিপল কেৰেক্টাৰ্ছ। চ' এটা পাৰ্টিকুলাৰ এটা কেৰেক্টাৰ, পাৰ্টিকুলাৰ এটা চৰিত্ৰ কেৰি কৰা বা বহন কৰা যোনটো অংশ DNAৰ, সেই অংশখিনিকে আমি জিন বুলি জানো। তো এতিয়া জিন মানে হ'ল এইটো এটা ক্ৰম'জমৰ বা DNAৰ ভিতৰত থকা এটা পাৰ্ট, যোনটোৱে একচুৱেলি এটা কেৰেক্টাৰ কেৰি কৰে। চ' আমি যদি ইংলিছত যদি ক'ব যাওঁ, জিনছ আৰ দ্য পাৰ্ট অফ DNA which is responsible for a character or a trait, সেইটোকে আমি জিন বুলি কওঁ। তো যি কি নহওক, এতিয়া আমি ক্ৰম'জম কি বস্তু, DNA কি বস্তু আৰু জিন কি বস্তু, সেইখিনি বস্তু আমি এতিয়া গম পালোঁ। এতিয়া আমি মেণ্ডেলৰ ল'ৰ বিষয়ে জানিবলৈ যাওঁতে, বা জেনেটিক্সৰ প্ৰথম যোনটো চেপ্টাৰ মেণ্ডেলছ ল', মেণ্ডেল এক্সপেৰিমেণ্ট, সেইবিলাক জানিব যোৱাৰ আগতে আমি কিছুমান টাৰ্মিনলজিছ, কিছুমান শব্দ কিছুমান আমি জানিব লাগিব। আৰু সেইটো বহুত এটা ইম্পৰ্টেণ্ট কথা। এই শব্দখিনি যদি আমি নাজানো, তেতিয়া আমি জেনেটিক্সটো বুজি নাপাম। তো সেইকাৰণে মেণ্ডেলছ ল' পঢ়াৰ আগতে বা জেনেটিক্সত সোমোৱাৰ আগতে আমি এই শব্দখিনি জানি লোৱাটো ভাল। যেনেকৈ কেৰেক্টাৰ মানে কি, বা ট্ৰেইট মানে কি। চ' ইয়াত মই লিখি দিছোঁ, কেৰেক্টাৰ মানে হ'ল ইট ইজ এ হেৰিটেবল ফিচাৰ ডেট ভেৰিজ এমং ইণ্ডিভিজুৱেলছ। বেলেগ বেলেগ মানুহৰ তাত সেই কেৰেক্টাৰবিলাক চেঞ্জ হ'ব পাৰে। ট্ৰেইট মানে হ'ল ইটছ ভেৰিয়েণ্ট অফ দ্য কেৰেক্টাৰ। আৰু ট্ৰেইট মানে হ'ল এই যোনটো নেকি কেৰেক্টাৰৰ যোনটো নেকি বেলেগ বেলেগ মানুহৰ তাত যোনটো বেলেগ বেলেগ যোনটো ৰূপ দেখিব, সেই বা বেলেগ বেলেগ মানে মানুহ বুলি নহয়, বেলেগ বেলেগ জীৱ জন্তু, বেলেগ বেলেগ গছ গছনি বা যিয়ে নহওক আৰু চবৰে তাত এটা পাৰ্টিকুলাৰ এটা কেৰেক্টাৰৰ যোনটো বেলেগ বেলেগ ৰূপ, সেই ৰূপবিলাকক আমি ট্ৰেইট বুলি ক'ম। নেক্সট টাৰ্মিনলজিটো হ'ল ট্ৰু ব্ৰিডিং। চ' ট্ৰু ব্ৰিডিং মানে হ'ল দ্য প্লাণ্টছ homozygous ফৰ এ কেৰেক্টাৰ্ছ আৰ ট্ৰু ব্ৰিডিং, চেল্ফ পলিনেট। এটা কেৰেক্টাৰ যেনেকৈ homozygous হয়, তাৰ আগতে আমি homozygous কি বস্তুটো জানিব লাগিব। নেক্সট পেজত আছে হাইব্ৰিডাইজেশ্যন মানে কি। চ' হাইব্ৰিডাইজেশ্যনটো কেতিয়াবা ক্ৰছিং বুলিও কোৱা হয়। ক্ৰছ বা ক্ৰছ অভাৰ মিনছ যেতিয়া নেকি দুটা ভেৰাইটিৰ মাজত আমি যেতিয়া নেকি কি কৰিম, ব্ৰিডিং কৰাই দিম, বা দুইটাৰ মাজত যেতিয়া ক্ৰছ কৰাম। ক্ৰছ মিনছ ইহঁতৰ মাজত পলিনেশ্যন, বটানী ৱাৰ্ডত যদি আমি কওঁ তেতিয়া পলিনেশ্যন, এনিমেল বা জুলজিকেল টাৰ্মত যদি কওঁ তেতিয়া ফাৰ্টিলাইজেশ্যন। চ' দুটা বেলেগ বেলেগ ভেৰাইটিৰ মাজত যেতিয়া নেকি পলিনেশ্যন কৰা হয় প্লেণ্টবিলাকৰ মাজত, বা এনিমেল যদি হয় তাহাঁতৰ মাজত বেলেগ ভেৰাইটিৰ মাজত যেতিয়া নেকি ফাৰ্টিলাইজেশ্যন কৰা হয়, তেতিয়া সেইটো কোৱা হয় হাইব্ৰিডাইজেশ্যন বা মেটিং। জেনেটিক্সত কি হয়, তেতিয়া বেলেগ 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 জেনেৰেশ্যনছ কিছুমান থাকে, যেনেকৈ P জেনেৰেশ্যন, F1 জেনেৰেশ্যন, F2 জেনেৰেশ্যন, F3 জেনেৰেশ্যন, তেনেকুৱা ধৰণৰ। চ' জেনেৰেশ্যন মানে হ'ল কি, P জেনেৰেশ্যন মানে হ'ল পেৰেণ্টেল জেনেৰেশ্যন, পেৰেণ্টছ মানে যিকোনো এটা জেনেৰেশ্যনত সদায় পেৰেণ্টছ থাকে, পেৰেণ্ট মাক বাপেক যোনটো নেকি পেৰেণ্ট। চ' সেই জেনেৰেশ্যনটো মাদাৰ এণ্ড ফাদাৰ বা যোনটো নেকি জেনেৰেশ্যন, সেইটো হ'ল পেৰেণ্টেল জেনেৰেশ্যন। সেইটোক আমি শ্বৰ্টত P বুলি লিখা হয়, কেপিটেল P জেনেৰেশ্যন। নেক্সটটো হ'ল F1 জেনেৰেশ্যন। চ' দুইটা P জেনেৰেশ্যনৰ মাজত ক্ৰছ কৰিলে নেক্সট জেনেৰেশ্যন যোনটো ওলাব, নেক্সট জেনেৰেশ্যন যোনটো মানে ৰিজাল্ট হ'ব, মিনছ দুটা পেৰেণ্ট ছাপ'জ মেণ্ডেলৰ ল'ত যদি আমি দুটা ওখ গছ বা এডাল ওখ এডাল চাপৰ গছৰ মাজত যেনেকৈ আমি ক্ৰছ কৰোঁ, তেতিয়া আমি তাত নেক্সট জেনেৰেশ্যনত যোনবিলাক ৰিজাল্ট ওলাব, যোনবিলাক চৰিত্ৰ ওলাব বা যোনবিলাক ইণ্ডিভিজুৱেলছ ওলাব, সেইখিনিক আমি কি বুলি ক'ম, F1 জেনেৰেশ্যন মিনছ ফাৰ্ষ্ট ফিলিয়েল জেনেৰেশ্যন, পুতেক জীয়েকৰ যোনটো জেনেৰেশ্যন সেইটো। F2 জেনেৰেশ্যন। চ' F2 জেনেৰেশ্যনটো হ'ল ছেকেণ্ড ফিলিয়েল জেনেৰেশ্যন। চ' F1 জেনেৰেশ্যনবিলাকৰ মাজত ক্ৰছ কৰাৰ পিছত নেক্সট যোনটো জেনেৰেশ্যন ওলায়, সেইটো কোৱা হয় F2 জেনেৰেশ্যন।
তাৰপিছত তেনেকৈ গৈ থাকিব নেক্সট F2 জেনেৰেশ্যনটো ক্ৰছ কৰিলে যোনটো জেনেৰেশ্যন ফৰ্মেশ্যন হ'ব সেইটো ক'ম আমি F3 জেনেৰেশ্যন তেনেকুৱা ধৰণৰ আমি জেনেৰেশ্যনবিলাক পাই থাকোঁ চ' মনত ৰাখিব সিহঁতৰ যোনটো নেকি চিম্বল সেই চিম্বলটো হ'ল কেপিটেল P ফৰ পেৰেণ্টেল জেনেৰেশ্যন F1 কেপিটেল F1 ফৰ ফাৰ্ষ্ট ফিলিয়েল জেনেৰেশ্যন আৰু আমি কেপিটেল F2 লিখোঁ ফৰ ছেকেণ্ড ফিলিয়েল জেনেৰেশ্যন আৰু কিছুমান টাৰ্মছ আছে যেনেকৈ এলিল মানে কি চ' এলিলি শব্দটো বহুত জেনেটিক্সত যেতিয়া পঢ়িবা এলিলি শব্দটো বহুতবাৰ পাবা তোমালোকে চ' এলিলি মানে হ'ল জিনছবিলাকৰ ডিফাৰেণ্ট যোনটো ৰূপ কিবা এটা কেৰেক্টাৰটো বনাবৰ কাৰণে যোনটো ৰেছপনচিবল যোনটো মই আগতে যোনটো কৈ আহিলোঁ DNAৰ এটা পাৰ্ট যোনটোৱে কিবা এটা চৰিত্ৰ বনায় সেই পাৰ্টটোকে আমি কি বুলি ক'ম জিন চ' এই জিনবিলাক কেতিয়াবা কি হয় বেলেগ ইণ্ডিভিজুৱেলৰ তাত বেলেগ প্লেণ্টছবিলাকৰ তাত বেলেগ এনিমেলছবিলাকৰ তাত সেইটো বেলেগ মানে কিছুমান কেতিয়াবা ৰূপ লয় বেলেগ ফৰ্ম থাকে সিহঁতৰ আৰু সেই বেলেগ ৰূপবিলাককে আমি কি বুলি ক'ম এলিলি বুলি ক'ম ফৰ এক্সাম্পল যদি আমি চাওঁ স্কিন কালাৰ চ' স্কিন কালাৰটো বনাবৰ কাৰণে যোনটো জিন আছে সেইটো এটাই জিন হয় কিন্তু এই যোনটো নেকি জিন এই জিনটোৱে কিছুমানৰ তাত তোমাৰ ব্ৰাউন কালাৰ স্কিন ফৰ্মেশ্যন কৰিব পাৰে কিছুমানৰ ডাৰ্ক কালাৰ স্কিন ফৰ্মেশ্যন কৰিব পাৰে কিছুমানৰ তাত হোৱাইট কালাৰ বা কিছুমানৰ তাত আৰু তাতকৈ লাইট কালাৰ স্কিন ফৰ্মেশ্যন কৰিব পাৰে চ' তেনেকুৱা ধৰণৰ চ' সেই একেটা জিনৰে যেতিয়া নেকি বেলেগ ফৰ্মছ থাকিব সেই ফৰ্মবিলাকক আমি এলিলি বুলি কওঁ নেক্সট টাৰ্মিনলজিটো হ'ল ফেন'টাইপ চ' ফেন'টাইপটো হ'ল কিবা এটা কেৰেক্টাৰৰ যোনটো আমি চকুৰে দেখা পাওঁ সেইটোক আমি কি বুলি কওঁ ফেন'টাইপ কেৰেক্টাৰ যোনবিলাক আমি মানে চকুৰে দেখা পোৱা যোনটো কেৰেক্টাৰ জেনেৰেলি তোমাৰ কি হয় কেৰেক্টাৰবিলাকক যিকোনো এটা চৰিত্ৰ সেই চৰিত্ৰবিলাকক জেনেৰেলি আমাৰ জিনবিলাকে বনায় জিনবিলাক বা যোনটো আমি এলিলি বুলি জাষ্ট আমি যোনটো ক'লোঁ চ' সেই এলিলি বা জিন এইবিলাকে কেৰেক্টাৰ এটা বনায় চ' এলিলিবিলাকৰ যোনটো নেকি কম্বিনেশ্যন এটা ইণ্ডিভিজুৱেলৰ তাত সেই এলিলিবিলাকৰ কম্বিনেশ্যনটোক আমি কি বুলি কওঁ সেইবিলাকক কওঁ আমি জেন'টাইপ চ' জেন'টাইপ মানে হ'ল জিনছ এটা ইণ্ডিভিজুৱেলৰ তাত ছাপ'জ কোনোবা এজন ল'ৰা বা কোনোবা এজন ছোৱালীৰ যোনবিলাক নেকি কেৰেক্টাৰ সেই কেৰেক্টাৰবিলাক আমি ওখ বা চাপৰ হৈছে সেই বস্তুটো আমি বাহিৰৰ পৰা দেখিছোঁ চ' সেই ওখ বা চাপৰ হ'বৰ কাৰণে তাহাঁতৰ যোনটো জিন আছে সেই জিনটো আমি চকুৰে দেখা নাপাওঁ আৰু সেই যোনটো জিন যোনটোৱে ওখ আৰু চাপৰ বনাইছে সেই জিনবিলাকক আমি কি বুলি ক'ম জিনৰ যোনটো কম্বিনেশ্যনছ সেইটোক আমি ক'ম জেন'টাইপ আৰু ওখ বা চাপৰ হৈছে যোনটো আমি চকুৰে দেখা পাইছোঁ সেই বস্তুটো সেই যোনটো কেৰেক্টাৰ সেই কেৰেক্টাৰটোক আমি কি বুলি কওঁ ফেন'টাইপিক কেৰেক্টাৰ আৰু জিন'টাইপিক কেৰেক্টাৰ মনত ৰাখিব ফেন'টাইপিক কেৰেক্টাৰ মানে যোনটো আমি বাহিৰে দেখিম ওপৰে ফেন'টাইপিক কেৰেক্টাৰ আৰু জেন'টাইপিক কেৰেক্টাৰ মানে সেই ফেন'টাইপিক কেৰেক্টাৰটো বনাবৰ কাৰণে যোনবিলাক জিনছবিলাক ৰেছপনচিবল সেই জিনবিলাকক আমি জেন'টাইপিক কেৰেক্টাৰ বুলি কওঁ আৰু কিছুমান টাৰ্মিনলজি আছে যেনেকৈ homozygous আৰু heterozygous চ' homozygous আৰু heterozygous মানে এটা কথা সদায় মনত ৰাখিব লাগে যিকোনো কেৰেক্টাৰৰ কাৰণে যোনবিলাক জিন থাকে জিনবিলাক সদায় দুটা এলিলিৰ দ্বাৰা ফৰ্মেশ্যন হয় মানে যিকোনো কেৰেক্টাৰ সদায় দুটা জিনৰ দ্বাৰা ফৰ্মেশ্যন হয় আৰু সেইকাৰণে আমি লিখোঁতে সদায় দুটা লেটাৰেৰে লিখোঁ ফৰ এক্সাম্পল যদি ওখ গছৰ কাৰণে যোনটো নেকি জিন থাকে এইটো আমি সদায় কেপিটেল টি দুটা কেপিটেল টি দি আমি বুজাওঁ ঠিক তেনেকৈ চাপৰ গছৰ কাৰণে যোনটো জিন মেণ্ডেলৰ যোনটো লড তোমালোকে যোনটো ক্ৰছ কৰিবা বা আগতে যোনটো তোমালোকে পাইছা বা তোমালোকে লিখিছা চাপৰ গছৰ কাৰণে আমি এনেকৈ লিখোঁ দুটা স্মল টি আৰু ওখ গছৰ কাৰণে লিখোঁ দুটা কেপিটেল টি চ' এই যোনটো নেকি লেটাৰেৰে আমি বুজাওঁ চ' এই লেটাৰে একচুৱেলি জিন বুজায় ডেট মিনছ কি যোনটো নেকি ওখ কেৰেক্টাৰটোক দুটা জিনে কণ্ট্ৰল কৰি থাকে আৰু এই দুইটা জিনেই হ'ল কেপিটেল টি ঠিক তেনেকৈ চাপৰ কেৰেক্টাৰটোও তেনেকৈ দুটা জিনে কণ্ট্ৰল কৰে আৰু সেই দুইটা জিনেই হ'ল স্মল টি এইটো কেপিটেল টিৰ এইটো হ'ল ৰিচেছিভ মানে কি মই পিছত কৈ আছোঁ ৰিচেছিভ জিন তো এই যোনবিলাক নেকি জিনছ এই জিনবিলাক যেতিয়া নেকি এটা কেৰেক্টাৰৰ যোনবিলাক জিন এই জিনবিলাক যেতিয়া একেই থাকে তেতিয়া সিহঁতক আমি কি বুলি কওঁ homozygous ফৰ এক্সাম্পল এই মাত্ৰ যোনটো মই দুটা বস্তু লিখি দেখালোঁ কেপিটেল টি স্মল টি বা এই যোনটো নেকি তল এই তলটো হ'ল homozygous তল
homozygous tall আৰু ই কাৰ homozygous কিহৰ কাৰণে কৈছোঁ কাৰণ ইয়াতে যোনটো জিন আছে এই দুইটা জিন কেপিটেল টি মিন্স দুইটা জিনে ডমিনেণ্ট জিন আৰু তলৰ যোনটো নেকি স্মল টি এইটো হ'ল homozygous dwarf so homozygous dwarf কিহৰ কাৰণে কাৰণ দুইটা জিনে স্মল টি মিন্স ৰিচেছিভ জিন দুইটা জিন একে ধৰণৰ সেইকাৰণে হেতক আমি কি বুলি কম homozygous so homozygous মানে হল যেতিয়া নেকি এটা জিনৰ দুইটা এলিলি সেম হয় একেই হয় দুইটা এলিলি একে মিন্স দুইটাতে ক্যাপিটেল টি আৰু দুইটাতে স্মল টি সো তেনেকুৱা যদি হয় তেতিয়া হেতুক আমি কি বুলি কম homozygous বুলি কোৱা হয় সো ইয়াতে ক্যাপিটেল টল ক্যাৰেক্টাৰটো যোনটো আছে এইটো হল homozygous ডমিনেন্ট দুইটা কিন্তু ডমিনেন্ট হয় এইটো ডমিনেন্ট homozygous আৰু নেক্সট যোনটো আছে হেতু হল দুইটা স্মল টি এইটো হল homozygous ৰিসেসিভ ক্যাৰেক্টাৰ সো ঠিক তেনেকে পিছৰ যোনটো নি ক্যাৰেক্টাৰ এইটো হল heterozygous so heterozygous মানে হল যেতিয়া দুইটা এলিলি বেলেগ হয় এটা জিনৰ দুইটা এলিলি যেতিয়া বেলেগ হয় so for example ইয়াৰে যোনটো আছে ক্যাপিটেল এ স্মল এ বা মেন্ডেলৰ ল যোনটো আছিল মেন্ডেলৰ ল যদি আমি এক সেকেন্ড এইটো যোনটো ক্ৰস আছিল এই ক্ৰসত যেতিয়া আমি ক্ৰস কৰিম তেতিয়া আমি এইটো ৰিজাল্ট এটা পাম ক্যাপিটেল টি স্মল টি মিন্স এইটো টলে হয় খালি এই যোনটো টল এই টলটো হল হেটেৰোজাইগাছ টল মানে কি ইয়াতে যোনটো নেকি এই যোনটো নেকি জিন এইটো যোনটো নেকি উখ গছ এই উখ গছৰ যোনটো জিন এই জিনত দুটা এলিলি যোনটো আছে এটা এলিলি ক্যাপিটেল টি আৰু আনটো এলিলি হল স্মল টি সো যেহেতু দুইটা এলিলি বেলেগ হয় সেই কাৰণে ইহতক আমি কি বুলি কম হেটেৰোজাইগাছ সো দুইটা এলিলি যেটা নেকি একে হ'ব মিন্স ক্যাপিটেল টি বা স্মল টি তেতিয়া এইটো আমি কি বুলি কম homozygous আৰু দুইটা যে বেলেগ হ'ব তেতিয়া এইটো হ'ল heterozygous ওকে সো নেক্সট টু হ'ল ডমিনেন্ট আৰু ৰিসেসিভ মই আগতে ক'লো এই ডমিনেন্ট আৰু ৰিসেসিভ ডমিনেন্ট মানে হ'ল যেতিয়া দুইটা ক্যাৰেক্টাৰৰ মাজত যেতিয়া ক্ৰস কৰা হয় ক্ৰস কৰিলে নেক্সট যোনটো জেনেৰেশ্যন F1 জেনেৰেশ্যন বা দুটা পি জেনেৰেশ্যন দুটা পেৰেণ্টেল জেনেৰেশ্যনত যেতিয়া নেকি আমি ক্ৰস কৰোঁ তেতিয়া নেক্সট F1 জেনেৰেশ্যনত যোনটো ইণ্ডিভিজুৱেল ওলাব সেই ইণ্ডিভিজুৱেলত যোনটো ক্যাৰেক্টাৰ ফৰ্মেশ্যন হ'ব সেই ক্যাৰেক্টাৰটোক আমি কি বুলি কওঁ ডমিনেন্ট ক্যাৰেক্টাৰ ফৰ এক্সাম্পল একেই সেম যোনটো নেকি ক্ৰস আছিলে homozygous tall আৰু homozygous dwarf ইহঁতৰ মাজত যেতিয়া নেকি ক্ৰস কৰিলে আমি এইটো পাওঁ এইটোও টলে হয় খালি এই টলটো হল heterozygous tall তো এই গছটো উখ এইটো গছটো উখ আছিলে homozygous tall আৰু এইটো আছিলে homozygous dwarf সাপৰ গছ সো উখ গছ আৰু সাপৰ গছৰ মাজত আমি দুইটা ক্ৰস কৰিছিলো ক্ৰস কৰোতে ইন F1 জেনেৰেশ্যনত আমি পালো উখ গছ পালো টল সো দ্যাট মিন্স কি ইয়াৰ জিনটো বেলেগ জিনটো homozygous নহয় জিনটো heterozygous হয় কিন্তু ইয়াতে এই গছটো কিন্তু হৈছে উখ গছ মিন্স এই যোনটো নেকি উখ যোনটো ক্যাৰেক্টাৰ আছিল টল ক্যাৰেক্টাৰটো ডমিনেন্ট আছিল সো ডমিনেন্ট কাৰণে F1 জেনেৰেশ্যনত যোনটো ক্যাৰেক্টাৰ আহিলে এইটো টল ক্যাৰেক্টাৰটো আহিলে বা উখ গছটো ফৰ্মেশ্যন হ'ল সো দ্যাট মিন্স আমি যেতিয়া নেকি পি জেনেৰেশ্যনত বা পেৰেণ্টেল জেনেৰেশ্যনত যেতিয়া ক্ৰস কৰিলে F1 জেনেৰেশ্যনত বা F2 জেনেৰেশ্যনত যোনবিলাক ক্যাৰেক্টাৰ সবতকৈ বেছি ওলায় সেই ক্যাৰেক্টাৰবিলাকক আমি কি বুলি কম ডমিনেন্ট ক্যাৰেক্টাৰ মিন্স যেহেতু এই ক্যাৰেক্টাৰটো বেছিকৈ ওলাইছে আৰু ৰিসেসিভ ক্যাৰেক্টাৰ মানে যোনটো ক্যাৰেক্টাৰটো লুকাই থাকে ফৰ এক্সাম্পল যোনটো ক্যাৰেক্টাৰটো লুকাই থাকে এইটোত ইয়াতে সাপৰ স্মল টি সাপৰ গছৰ কাৰণেও ইয়াতে জিনটো আছে আৰু উখ গছৰ কাৰণে জিনটো আছে ক্যাপিটেল টি আৰু এই যোনটো নেকি সাপৰ গছৰ যোনটো নেকি জিন স্মল টি এই স্মল টিটো কিন্তু ইয়াতে লুকাই আছে তেতিয়া আমি এই যোনটো নেকি স্মল টি বা আমাৰ যোনটো নেকি পেৰেণ্ট আছিলে স্মল টি এই যোনটো পেৰেণ্ট homozygous ৰিসেসিভ পেৰেণ্ট যোনটো এই পেৰেণ্টটো আছিলে ৰিসেসিভ ক্যাৰেক্টাৰ বা ৰিসেসিভ বা ইয়াৰ যোনটো নেকি জিন স্মল টি এই জিনটো হ'ল ৰিসেসিভ জিন মিন্স এই জিনটো যদিও হি থাকে ইণ্ডিভিজুৱেলত এইডাল যোনটো গছ এইটো উখ গছ এই উখ গছৰ ভিতৰত উখ যোনটো জিন ক্যাপিটেল টিটো আছেই তাৰ লগতে স্মল টিটো আছে মিন্স
এই জিনটো আছে, চাপৰ গছৰ জিনটোও আছে এইডাল গছৰ, কিন্তু এই জিনটো লুকাই আছে বা ৰিচেছিভ হৈ আছে। চ' তেতিয়া আমি এই জিনবিলাকক আমি ৰিচেছিভ বুলি ক'ম। চ' ৰিচেছিভ মানে হ'ল যোনটো কেৰেক্টাৰ লুকাই থাকে, তেনেকুৱা কেৰেক্টাৰবিলাক হ'ল ৰিচেছিভ কেৰেক্টাৰ। আৰু যোনবিলাক কেৰেক্টাৰ দেখা দিয়ে সেইটো কেৰেক্টাৰটো হ'ল ডমিনেণ্ট কেৰেক্টাৰ। অ'কে, মেণ্ডেলছ এক্সপেৰিমেণ্ট। চ' মেণ্ডেলে কি কৰিছিলে? মেণ্ডেলে কৰিছিলে কিছুমান খেতি, মটৰ গছৰ কিছুমান খেতি কৰিছিলে, আৰু তাত কিছুমান কেৰেক্টাৰবিলাকক অবজাৰ্ভ কৰিছিলে খেতি কৰি, আৰু কিছুমান কেৰেক্টাৰবিলাকৰ মাজত ক্ৰছ কৰাইছিলে, মিনছ পলিনেশ্যন কৰাইছিলে। মটৰৰ যোনটো গছ, মটৰৰ যোনটো ফুল, সেই ফুলটোৰ মাজত ক্ৰছ পলিনেশ্যন কৰাইছিলে। চ' পলিনেশ্যন কৰাই তাৰ পৰা যোনবিলাক কেৰেক্টাৰ ওলাইছিলে, সেই কেৰেক্টাৰবিলাকক অবজাৰ্ভ কৰি কৰি তেওঁ 3টা ল বনাইছিলে, যাক আমি মেণ্ডেলছ ল বুলি কোৱা হয়। ল অফ ডমিনেন্স, ল অফ ছেগ্ৰিগেশ্যন আৰু ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট। তো মেণ্ডেলৰ যোনবিলাক এক্সপেৰিমেণ্ট আছিলে, এই এক্সপেৰিমেণ্টটো মেইনলি 7টা কেৰেক্টাৰৰ ওপৰত বেছ আছিলে। চ' এই কেৰেক্টাৰকেইটা আছিল, এইটো যোনটো লিষ্ট আছে ইয়াতে, শ্বেপ অফ দ্য ছিড, যোনটো নেকি মটৰৰ যোনটো নেকি গুটি থাকিব, সেই গুটিৰ যোনটো নেকি শ্বেপ, চ' সেই শ্বেপটো ৰাউণ্ড, আৰু ইয়াতে ডমিনেণ্ট আৰু ৰিচেছিভ এই কেৰেক্টাৰটো আছিলে। ডমিনেণ্ট আছিলে যোনটো নেকি মটৰৰ যোনটো নেকি ৰাউণ্ড শ্বেপৰ যোনটো নেকি মটৰ, সেইটো ডমিনেণ্ট কেৰেক্টাৰ। আৰু ৰিংকল মানে খুতুৰা যোনটো নেকি এনেকুৱা শ্বেপৰ যোনটো নেকি ইৰেগুলাৰ শ্বেপ যোনটো নেকি মটৰ গুটি, সেইটো হ'ল ৰিচেছিভ ট্ৰেইট। কালাৰ অফ দ্য ছিড, মটৰৰ যোনটো নেকি কালাৰ, সেই কালাৰটো য়েল্ল' কালাৰ ডমিনেণ্ট আছিলে, আৰু গ্ৰীণ কালাৰটো ৰিচেছিভ। তাৰপিছত নেক্সট কেৰেক্টাৰ হ'ল কালাৰ অফ দ্য ফ্লাৱাৰ, যোনটো নেকি তাৰ যোনটো নেকি মটৰৰ যোনটো নেকি ফুল ফুলিব, ফ্লাৱাৰৰ যোনটো কালাৰ, চ' পাৰ্পল কালাৰটো তাত ডমিনেণ্ট হয়, আৰু হোৱাইট কালাৰটো ৰিচেছিভ হয়। তাৰপিছত পজিশ্যন অফ দ্য ফ্লাৱাৰ, এক্সিয়েল পজিশ্যন বা টাৰ্মিনেল পজিশ্যন। চ' এক্সিয়েল পজিশ্যন মিনছ গাঁঠিত যেতিয়া নেকি গাঁঠিৰ ওচৰত যেতিয়া নেকি ফুলটো ফুলে, এইটো হ'ল এক্সিয়েল, আৰু টাৰ্মিনেল মানে একদম টিপত যোনবিলাক ফুল ফুলে সেইটো হ'ল টাৰ্মিনেল। চ' এক্সিয়েলটো পজিশ্যন যোনটো ফ্লাৱাৰৰ, সেইটো ডমিনেণ্ট কেৰেক্টাৰ আছিলে, আৰু টাৰ্মিনেল পজিশ্যনটো ৰিচেছিভ কেৰেক্টাৰ। তাৰপিছত গছৰ হাইট, ওখ আৰু চাপৰ, সেইটোতো তোমালোকে জানা। ওখ মানে হ'ল ওখটো ডমিনেণ্ট, আৰু চাপৰটো হ'ল ৰিচেছিভ। তাৰপিছত মটৰৰ যোনটো নেকি পট, তাৰ শ্বেপ ইনফ্লেটেড মানে এনেকৈ ফুলি থকা, আৰু কনষ্ট্ৰিক্টেড মানে চেপা খোৱা। চ' ইনফ্লেটেডটো হ'ল ডমিনেণ্ট, আৰু কনষ্ট্ৰিক্টেডটো হ'ল ৰিচেছিভ। আৰু তাৰ কালাৰ, মটৰৰ ওপৰৰ যোনটো নেকি পট, তাৰ কালাৰটো গ্ৰীণ আৰু য়েল্ল'। চ' গ্ৰীণ কালাৰটো ডমিনেণ্ট, য়েল্ল' কালাৰটো ৰিচেছিভ। চ' এই 7 পেয়াৰ যোনটো কেৰেক্টাৰ ডমিনেণ্ট আৰু ৰিচেছিভ, মেইনলি 7 কেৰেক্টাৰ, আৰু সেই গোটেই কেৰেক্টাৰবিলাকৰে ডমিনেণ্ট কেৰেক্টাৰ আৰু ৰিচেছিভ কেৰেক্টাৰ, ইহঁতৰ মাজত মেণ্ডেলে ক্ৰছ কৰাই মেণ্ডেলৰ এক্সপেৰিমেণ্টখিনি কৰিছিলে। তো ফাৰ্ষ্ট মেণ্ডেলৰ যোনটো নেকি ফাৰ্ষ্ট ল, সেইটো হ'ল ল অফ ডমিনেন্স, ল অফ ডমিনেন্স। চ' ল অফ ডমিনেন্সটো কৰিবৰ কাৰণে কি কৰিছিলে, ইয়াতে ডায়েগ্ৰামত তোমালোকে চোৱা, 2টা গছ, ওখ গছ আৰু চাপৰ গছ, ইহঁতৰ মাজত ক্ৰছ কৰাইছিলে। ক্ৰছ মিনছ, ক্ৰছ বুলি যোনটো আমি শব্দটো ইউজ কৰিছোঁ, ক্ৰছ মানে হ'ল এইটো একচুৱেলি বটানিকেল ভাষাত পলিনেশ্যন মিনছ গছ, ওখ গছৰ বা চাপৰ গছৰ যোনবিলাক নেকি পলেন গ্ৰেইনছবিলাক নি নেক্সট গছত সেই বস্তুটো মিক্স কৰি দিয়া। চ' পলেন গ্ৰেইনছবিলাক যে যেনেকৈ 2টা ফ্লাৱাৰৰ মাজত পলেন গ্ৰেইনটো এক্সচেঞ্জ কৰাই দিয়ে, তেতিয়া তাত পলিনেশ্যন হয়। পলিনেশ্যন হোৱাৰ পিছত তাত ফাৰ্টিলাইজেশ্যন হয়। ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত তাত গুটি লাগিব, সেই ফুলৰ পৰা যোনটো গুটি লাগিব, সেই গুটিবিলাকক আকৌ যেতিয়া নেকি গজালে তাৰ পৰা গছ গজিব, আৰু যোনবিলাক গছ গজিব, এই গছবিলাক হ'ল এইবিলাক গছ। আৰু এই যোনটো নেকি গছ গজিলে নেক্সটত, এইটো হ'ল আমাৰ নেক্সট জেনেৰেশ্যন, আৰু এই জেনেৰেশ্যনটোত আমি কওঁ F1 জেনেৰেশ্যন। চ' আৰু 2টা যোনটো নেকি প্ৰথম যোনটো গছ আছিলে, ওখ আৰু চাপৰ গছ, এই গছ যাৰ মাজত ক্ৰছ কৰাইছিলে, এইটো আছিলে আমাৰ পেৰেণ্টেল জেনেৰেশ্যন বা P জেনেৰেশ্যন। চ' P জেনেৰেশ্যনত মেণ্ডেলে যোনটো ক্ৰছ কৰিছিলে, এইটো আছিলে ওখ গছ আৰু চাপৰ গছ, আৰু সেই যোনটো নেকি কেৰেক্টাৰ আছিলে, এইটো homozygous টল আৰু homozygous ৰিচেছিভ, কেপিটেল T, স্মল t। আৰু যেতিয়া ইহঁতৰ মাজত এইটো ক্ৰছ হোৱাৰ পিছত
F1 জেনেৰেশ্যনত যোনবিলাক গছ গজিলে সববিলাক ইয়াতে চোৱা সববিলাক গছ ওখ ওখ গছ আৰু ইয়াৰ যোনবিলাক নেকি ওখ গছ ফৰ্মেশ্যন হ'ল সেই ওখ গছখিনি একচুৱেলি এনেকুৱা তল হয় কিন্তু ইয়াতে দুইটা জিন বেলেগ বেলেগ আৰু দুইটা জিন বেলেগ বেলেগ যেতিয়া হয় তেতিয়া সেইটোক আমি কি বুলি কওঁ হেটেৰ'জাইগাছ চ' এইটো হ'ল হোম'জাইগাছ আৰু পেৰেণ্টছ কেইটা হোম'জাইগাছ আছিলে আৰু F1 জেনেৰেশ্যনত দুইটা যোনটো আমি F1 জেনেৰেশ্যনত আমি যোনবিলাক পালোঁ ৰিজাল্ট সেইবিলাক হ'ল হেটেৰ'জাইগাছ টল প্লেণ্ট তল তো এতিয়া কথাটো হ'ল কি এই যোনটো নেকি ফাৰ্ষ্ট এক্সপেৰিমেণ্ট পি জেনেৰেশ্যনৰ পৰা F1 জেনেৰেশ্যনলৈ এই এক্সপেৰিমেণ্টটোৰ পিছত মেণ্ডেলৰ যোনটো নেকি ল অফ ডমিনেঞ্চ সেইটো লটো দিছিলে তো এই লটোৰ মতে কি যেতিয়া এইটোৱে এক্সপেৰিমেণ্টটোৱে এইটো ল একচুৱেলি চ' এই লটোৱে কি কয় when we cross between two homozygous dominant character means আমাৰ ক্ষেত্ৰত হ'ল tall আৰু homozygous recessive character আৰু আমাৰ ক্ষেত্ৰত সেইটো হ'ল তোমাৰ dwarf এইটো গছটো চ' when a cross is done between এক ছেকেণ্ড মই এইটো ক্লিয়াৰ কৰি লৈছোঁ okay so according to the law of dominance when a cross is done between homozygous dominant character আমাৰ ক্ষেত্ৰত এইটো ওখ গছ আৰু homozygous recessive character আমাৰ ক্ষেত্ৰত মেণ্ডেলৰ ক্ষেত্ৰত এইটো হ'ল তোমাৰ এইটো small t so when a cross is done between homozygous dominant character আৰু homozygous recessive character then in the next generation so next generation to হ'ল এইটো then in the next generation means in F1 generation all the individuals will be of dominant type all the individuals will be of dominant type means ইয়াতে সববিলাক ইণ্ডিভিজুৱেল F1 জেনেৰেশ্যনত যোনবিলাক ইণ্ডিভিজুৱেল ওলাইছে সববিলাক ওখ গছ ওলাইছে আৰু এই ওখ গছ যোনবিলাক ওলাইছে তাৰ আমি যদি জেনোটাইপটো যদি চাওঁ এইটো কেপিটেল টি স্মল টি মিন্স হেটেৰ'জাইগাছ টল ওকে এইটোৱে হ'ল ল অফ ডমিনেঞ্চ মানে কি যেতিয়া আমি হোম'জাইগাছ ডমিনেণ্ট কেৰেক্টাৰ আৰু হোম'জাইগাছ ৰিচেছিভ কেৰেক্টাৰৰ মাজত ক্ৰছ কৰোঁ তেতিয়া F1 জেনেৰেশ্যনত যোনবিলাক ইণ্ডিভিজুৱেল ওলাব সববিলাক ডমিনেণ্ট কেৰেক্টাৰৰ নিচিনা হ'ব মিন্স কেপিটেল টি মিন্স টল কেৰেক্টাৰৰ নিচিনা হ'ব সববিলাক সেইটোৱে হ'ল ল অফ ডমিনেঞ্চ এতিয়া আহোঁ নেক্সট যোনটো ছেকেণ্ড ল সেইটো হ'ল ল অফ segregation মানে হ'ল separation simple যোনটো ৱৰ্ড আমি ইউজ কৰোঁ separate কৰা so law of segregation মানে এইটো একচুৱেলি law of separation so এতিয়া আমি ভালকৈ বুজিব লাগিব কথাটো হ'ল কি যেতিয়া আমি পি জেনেৰেশ্যনত আমি কেপিটেল টি আৰু স্মল টি হোম'জাইগাছ ডমিনেণ্ট হোম'জাইগাছ ৰিচেছিভৰ মাজত ক্ৰছ কৰিছিলোঁ তেতিয়া আমি F1 জেনেৰেশ্যনত পাইছিলোঁ এইটো এই যোনটো নেকি কেপিটেল টি স্মল টি যোনটো নেকি হেটেৰ'জাইগাছ টল প্লেণ্ট এইবিলাক হেটেৰ'জাইগাছ টল প্লেণ্টবিলাক ইয়াতে যদিও বা গছটো ওখ কিন্তু ইয়াতে আমাৰ দুটা টাইপৰ জিন আছে ইয়াত আমাৰ কালাৰটো চেঞ্জ কৰি লৈছোঁ দুটা টাইপৰ জিন আছে এটাটো হ'ল কেপিটেল টি এইটো জিন ডমিনেণ্ট পেৰেণ্টৰ পৰা অহা জিন আৰু এটাটো হ'ল স্মল টি যোনটো ৰিচেছিভ পেৰেণ্টৰ পৰা অহা জিন চ' দুইটা টাইপৰ জিনটো লগ লাগি আমাৰ F1 জেনেৰেশ্যনটো ফৰ্মেশ্যন হৈছিলে আৰু F1 জেনেৰেশ্যনত যোনটো কেৰেক্টাৰ হৈছে সেই কেৰেক্টাৰটো ডমিনেণ্টৰ নিচিনা হৈছে মানে কেপিটেল টিটো ইয়াতে ডমিনেণ্ট হৈ আছে আৰু ইয়াত যোনটো নেকি স্মল টি আছে স্মল টিটো ৰিচেছিভ হৈ আছে ই মিনছ লুকাই আছে চ' এইটো একেটা গছতে ইয়াতে দুটা টাইপৰ জিন একেলগেই আছে কেপিটেল টিও আছে স্মল টিও আছে ডমিনেণ্ট জিনো আছে ৰিচেছিভ জিনো আছে আৰু ইয়াত ৰিচেছিভ জিনটো লুকাই আছে চ' এই দুইটা জিন যদিও একেলগে থাকে এটা গছৰ ভিতৰতে এই দুইটা জিন কেতিয়াও ইটো সিটোৰ লগত মিক্স নহয় দুইটা জিন ছেপাৰেটকৈ থাকে মানে একেলগে থাকে কিন্তু এই দুইটা জিন মিক্স নহয় বা সিহঁতৰ মাজত এই দুইটা জিন কোনো ধৰণৰ চেঞ্জ নহয় আৰু যেতিয়া চান্স পায় মিনছ নেক্সট জেনেৰেশ্যনত যদি কিবা এটা কাৰণত যদি সিহঁতে যদি চান্স পায় তেতিয়া দুইটা জিন ছেপাৰেট হৈ যায় আৰু সেইটোকে আমি কি বুলি ক'ম ল অফ ছেগ্ৰিগেশ্যন চ' মেণ্ডেলৰ যোনটো নেকি মেণ্ডেলৰ লত কি হয় কেনেকৈ ছেপাৰেট হয় দুইটা F1 জেনেৰেশ্যন কেপিটেল টি স্মল টি
দুটা যদি আমি F1 জেনেৰেশ্যনৰ মাজত এক ছেকেণ্ড ইন দ্য ল অফ ছেগ্ৰিগেশ্যন যেতিয়া হ'ব ল অফ ছেগ্ৰিগেশ্যনত আমি কি কৰোঁ দুটা F1 জেনেৰেশ্যন মানে এইটো ইহঁতৰ মাজত যদি আমি ক্ৰছ কৰিলে আমাৰ ৰিজাল্টটো অলপ বেলেগ ধৰণৰ হয় ইন দ্য নেক্সট F2 জেনেৰেশ্যন এইটো হ'ল আমাৰ F1 জেনেৰেশ্যন তো F1 জেনেৰেশ্যনত যদি আমি কৰোঁ ক্ৰছ কৰিলে কি হ'ব ইয়াৰ ৰিজাল্টটো ওলাব এইটো হ'ব কি homozygous dominant means এইটো তল হ'ব আৰু এই তলটো হ'ব homozygous তল নেক্সট আৰু এটা টাইপৰ যোনটো কি গছ ফৰ্মেশ্যন হ'ব এইটো হ'ব এনেকুৱা ধৰণৰ কেপিটেল টি স্মল টি থকা মিন্স এইটো heterozygous তল নেক্সটটো হ'ল এক ছেকেণ্ড এইটো মই কালাৰটো চেঞ্জ কৰি লওঁ নেক্সটটো হ'ল এইটোও তলে হ'ব কিন্তু এইটো heterozygous তল হ'ব তাৰপিছত এইটো হ'ব স্মল টি তো ইয়াতে কি দেখিলা তোমালোকে এই তিনিটা যোনটো নেকি গছ এই 3 টাইপছ যোনটো ট্ৰি প্লেণ্ট আছে এই 3 টাইপৰ প্লেণ্ট এইকেইটা গোটেইকেইটা হ'ল তল গোটেইকেইটা ওখ গছ আৰু এইডাল হ'ব কিন্তু চাপৰ অৰিজিনেলি পেৰেণ্টৰ ক্ষেত্ৰত যোনটো নেকি চাপৰ গছ স্মল টি যোনটো আছিলে homozygous ৰিচেছিভ কেৰেক্টাৰ সেই চাপৰ গছটো ইয়াতে ওলাই যাব চ' ইয়াত কথাটো হ'ল কি যেতিয়া নেকি আমি ক্ৰছ কৰিছিলোঁ দুটা F1 জেনেৰেশ্যনৰ দুডাল গছ F1 জেনেৰেশ্যনৰ দুইডাল গছৰ মাজত আমি ক্ৰছ কৰিছিলোঁ কেপিটেল টি স্মল টি মানে মিন্স heterozygous তল দুইটাৰ মাজত যেতিয়া ক্ৰছ কৰিছিলোঁ ক্ৰছ কৰাৰ পিছত ইন F2 জেনেৰেশ্যনত আমি যোনটো ৰিজাল্ট পালোঁ এইটো হ'ল তিনিডাল ওখ গছ আৰু এডাল চাপৰ গছ মিন্স 3:1 ৰেচিঅ'ত আমি ওখ আৰু চাপৰ গছটো ছেপাৰেট হৈ গ'ল অ'কে চ' এই যোনটো নেকি ছেপাৰেশ্যনটোকে আমি কি বুলি কওঁ ল অফ ছেগ্ৰিগেশ্যন মিন্স ইয়াতে ইন F2 জেনেৰেশ্যন আমি কি দেখিলোঁ F1 জেনেৰেশ্যনত যোনবিলাক ওখ কেপিটেল টি আৰু স্মল টি ওখ গছৰ যোনটো জিন স্মল গছৰ যোনটো জিন বা ওখ গছৰ এলিলি স্মল গছৰ এলিলি যোনটো আছিলে এই এলিলি একেলগে আছিলে ইহঁতে ইন F1 জেনেৰেশ্যন কিন্তু F2 জেনেৰেশ্যনত ইহঁতে ছেপাৰেট হৈ আহি ইহঁতে কি কৰে ডমিনেণ্ট আৰু ৰিচেছিভ কেৰেক্টাৰ ফৰ্মেশ্যন কৰে ইন 3:1 ৰেচিঅ' আৰু সেইটোকে আমি কি বুলি ক'ম ল অফ ছেগ্ৰিগেশ্যন বা ল অফ ছেপাৰেশ্যন মানে ইয়াৰ কথাটো হ'ল কি ওখ আৰু চাপৰ কেৰেক্টাৰ যোনটো একেলগে আছিলে ইন F1 জেনেৰেশ্যন এই দুইটা কেৰেক্টাৰ আকৌ F2 জেনেৰেশ্যনত আহি ছেপাৰেট হৈ যায় ইন 3:1 ৰেচিঅ' অ'কে চ' সেইটোকে আমি কি বুলি কওঁ ল অফ ছেগ্ৰিগেশ্যন আৰু ছেগ্ৰিগেশ্যনৰ সহজ মিনিংটো হ'ল ছেপাৰেশ্যন সেইটো মনত ৰাখিব তোমালোকে তো আজিলৈ আমি এইখিনিতে আমি শেষ কৰিব লাগিব মানে ইয়াতকৈ বেছি দীঘল হ'লে তোমালোকৰ প্ৰব্লেম হ'ব বুজি পাওঁতে চ' নেক্সট আমি কি কৰিম মেণ্ডেলৰ থাৰ্ড ল' আৰু তাৰ পিছৰ অংশখিনি আমি পঢ়াম তো যিয়ে নহওক এইখিনিত মই আজি ভিডিঅ'টো শেষ কৰোঁ তাৰপিছত ইয়াৰ ওপৰত যদি কিবা কুৱেশ্যন থাকিলে তোমালোকে হোৱাটছএপ গ্ৰুপ যোনটো আছে মই ভিডিঅ'টো তোমালোকক ইউটিউবৰ পৰা হোৱাটছএপ গ্ৰুপত দি দিম তাত তোমালোকে কমেণ্টছত আমাৰ হোৱাটছএপ গ্ৰুপৰ যোনটো কমেণ্ট থাকিব কমেণ্টত তোমালোকে কুৱেশ্যনছখিনি বা কিবা ডাউট থাকিলে তাত লিখি পঠাই দিলে হ'ল